মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত এই আঁচনিখনৰ ৰূপায়ণৰ কাম অসমত ব্যাপক ৰূপত চলি আছে। অসমৰ 30 লাখতকৈও অধিক মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ মহৎ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক এই আঁচনিখন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰদান কৰিছে। অসমৰ আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী সদস্য যাতে কোনো এটা ব্যৱসায়ৰ সৈতে জড়িত হৈ একোগৰাকী লাখপতি বাইদেউ হ'ব পাৰে, এয়াই হৈছে আঁচনিখনৰ উদ্দেশ্য। অসমৰ ইতিহাসত ই হৈছে সৰ্ববৃহৎ উদ্যমিতা আঁচনি। তদুপৰি কেৱল মহিলাৰ উদ্যমিতাৰ বাবে প্ৰযোজ্য হোৱা এই অভিনৱ আঁচনিখন ৰূপায়ণ কৰা অসমেই হৈছে দেশৰ প্ৰথম ৰাজ্য। আজি এই তিতাবৰ সমষ্টিত আঁচনিৰ চেক বিতৰণৰ বাবে উপস্থিত হোৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আদৰণি জনাইছোঁ। লগতে মঞ্চত উপবিষ্ট বিশিষ্ট লোকসকলকো আদৰণি জনাইছোঁ। শেষত আজিৰ সভাত উপস্থিত সমূহ মহিলা উদ্যমীক এই সভালৈ আদৰণি জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা আজি অনুষ্ঠানৰ মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবৰ বাবে বিনম্ৰতে অনুৰোধ জনাইছোঁ মহোদয়। খবৰ কেনেকুৱা আপোনালোকৰ? কিমান ভাল? এই পিছফালত একেবাৰে সুধিছো কিমান ভাল? এইফালে কিমান ভাল? বাপৰে, কিমান মহিলা আছে গম পাইছেনে? ইয়াতে কিমান আছে আন্দাজ কৰকচোন। ইয়াতে মহিলা আছে 35,441 গৰাকী। তিতাবৰত আগতে ইমান মহিলা কেতিয়াবা একেলগ হৈছিলে নেকি? মইতো শুনা নাই।